এবছৰীয়া হ'ল স্নিগ্ধৰাগ। হেপী বাৰ্থডে। পৃথিৱীৰ পোহৰ দেখা 3 মাহ নহওঁতেই কণমানি স্নিগ্ধৰাগ আক্ৰান্ত হ'ল নিমনিয়াত। ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ হৈ পৰিল কণমানিটিৰ স্বাস্থ্য। পিতৃ মাতৃৰ সাঁচতীয়া সমুদায় ধন খৰচ হ'ল তাৰ প্ৰাৰম্ভিক চিকিৎসাত। অসহায় হৈ পৰিল পিতৃ মাতৃ। পিতৃ মাতৃৰ তেনে এক অসহায় ক্ষণত সহায়ৰ বাবে আগবাঢ়ি আহিল প্ৰাগ নিউজ। স্নিগ্ধৰাগ হৈ পৰিল প্ৰাগ নিউজৰ বাবে এক আন্দোলন। স্নিগ্ধৰাগ ভূঞা এটা আন্দোলনৰ নাম আছিল স্নিগ্ধৰাগ প্ৰাগ নিউজৰ বাবে। সেই কণমানি স্নিগ্ধৰাগে 3 মাহ নহওঁতেই জটিল ৰোগত আক্ৰান্ত হৈছিল। অসম আৰক্ষীয়ে গ্ৰীণ কৰিডৰৰ জৰিয়তে নতুন দিল্লীলৈ লৈ গৈছিল কণমানি স্নিগ্ধৰাগক। পিছে সেই স্নিগ্ধৰাগ আজি সম্পূৰ্ণভাৱে সুস্থ। আজি চতিয়াৰ বাসগৃহত স্নিগ্ধৰাগৰ এবছৰীয়া জন্মদিন। অসমবাসী ৰাইজৰ সহায় আৰু অসম আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত উন্নত চিকিৎসাৰ বাবে স্নিগ্ধৰাগক গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰি 3 ছেপ্টেম্বৰত লৈ যোৱা হ'ল নতুন দিল্লীৰ গংগাৰাম হাস্পাতাললৈ। নতুন দিল্লীত প্ৰায় 3 মাহ জোৰা চিকিৎসাৰ অন্তত সুস্থ হৈ স্নিগ্ধৰাগ উভতি আহিল গৃহ চহৰলৈ। শনিবাৰে স্নিগ্ধৰাগৰ চতিয়াৰ বাসগৃহত উদযাপিত হৈছে জন্মদিন। মই পোনপ্ৰথমে প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ। প্ৰাগ নিউজৰ সাংবাদিক হেমন্ত বেজ তেখেতক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ জৰিয়তে মই স্নিগ্ধৰাগ এক আন্দোলন নামৰ এটা তেওঁ যি আন্দোলন সৃষ্টি কৰি পেলাই আজি মোক ইমানখিনি উপকৃত কৰিছে তাৰ কাৰণে মই সমগ্ৰ প্ৰাগ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু প্ৰাগ চেনেলৰ জেনেৰেল মেনেজাৰ চন্দ্ৰশেখৰ ছাৰক মই ইয়াৰ পৰাই তেখেতক মই প্ৰত্যক্ষভাৱে ধন্যবাদ জ্ঞাপন কৰিব নোৱাৰিলোঁ যদিও বহুত মোৰ অন্তৰত মই এটা থাকি গ'ল মনত দুখ ভাৱ যে মই তেখেতক ধন্যবাদ দিব নোৱাৰিলোঁ। শ্ৰদ্ধাৰ হেৰিনাথ ডাঙৰীয়া ছাৰক ধন্যবাদ জনাইছোঁ। তেখেতে পোনপ্ৰথমবাৰৰ বাবে অসমত একমাত্ৰ স্নিগ্ধৰাগৰ ক্ষেত্ৰতে পোনপ্ৰথমবাৰৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা হৈছে। স্নিগ্ধৰাগৰ উপজা দিনত প্ৰাগ নিউজৰ থাকিল অলেখ অযুত শুভকামনা। আনহাতে গ্ৰীণ কৰিডৰৰ জৰিয়তে কহুৱা নামৰ এগৰাকী কণমানিকো 4 ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হৈছিল নতুন দিল্লীৰ চিকিৎসালয়ত। আজি কণমানি কহুৱাৰো এবছৰীয়া জন্মদিন। চতিয়াৰ পৰা নৱজ্যোতি বৰাৰ সহযোগত হেমন্ত বেজ, প্ৰাগ নিউজ।